हेलो स्टूडेंट जिসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম 2026 দিবা তেওঁলোকে একিদিনৰ পৰা বহুতে কৈ আছিল যে স্যাৰ আমি ফৰ্ম ফিল আপ কমপ্লিট কৰিলো এতিয়া আমাৰ কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়াৰ পৰা অনুষ্ঠিত কৰিব ৰুটিন কেতিয়া প্ৰকাশ পাব আৰু কম্পাৰ্টমেণ্টেল এক্সামত প্ৰশ্নবোৰ কেনকা নিচিনা আহিব তোমালোকে বহুতে একিদিনৰ পৰা সুধি আছিলা তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত তোমালোকৰ লগত আমি ডিটেইলছত ডিসকাস কৰিব গৈ আছো তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া অনুষ্ঠিত কৰিব আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিন কেতিয়া প্ৰকাশ পাব আৰু পৰীক্ষা তোমালোকৰ কেনকা নিচিনা প্ৰশ্ন আহিব গতিকে ভিডিঅ'টো তোমালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা তো ছাত্ৰ ছাত্ৰীসকল প্ৰথম কথা হৈছে তোমালোকে সুধি আছিলা তোমালোকৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰিব তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম 2026 অনুষ্ঠিত কৰাৰ ম্যাক্সিমাম চান্স আছে মে মান্থত তো মে মাহতে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰিব গতিকে তোমালোকে একদম টেনচন নকৰিবা মে মাহতে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰিব আৰু ম্যাক্সিমাম চান্স আছে মে এন্ডিংত কন্ডাক্ট কৰাৰ তাৰপিছত বহুতে সুধি আছিলা যে স্যাৰ ৰুটিন কেতিয়া প্ৰকাশ পাব তো ৰুটিন তোমালোকৰ পৰীক্ষাৰ 10-15 দিন মান আগতে দি দিয়ে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ৰুটিন এইকেদিনৰ ভিতৰতে পাই যাব পাৰা নহলে তোমালোকে মে ফাৰ্স্ট উইকতে ৰুটিন আহি যাব আৰু ৰুটিন অহাৰ লগে লগে আমি আমাৰ চেনেলৰ জৰিয়তে তোমালোকক জনাই দিম তো ছাত্ৰ ছাত্ৰীসকল তাৰ পাছত আকৌ তোমালোকে সুধি আছিলা যে স্যাৰ কম্পাৰ্টমেণ্টেল এক্সামত প্ৰশ্নবোৰ কেনকা নিচিনা আহিব তো ছাত্ৰ ছাত্ৰীসকল কম্পাৰ্টমেণ্টেল এক্সামত প্ৰশ্নবোৰ কেনকা নিচিনা আহিব তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কোৱেশ্চন পেপাৰবোৰ যদি ভালকে চোৱা হেবোৰ চালে তোমালোকে ধুনিয়াকে বুজি পাই যাবা আৰু প্ৰিভিয়াস ইয়াৰ কম্পাৰ্টমেণ্টেল কোৱেশ্চন পেপাৰ ইতিমধ্যে আমাৰ চেনেলৰ জৰিয়তে তোমালোকক ভিডিঅ' দিছো প্ৰায়বোৰ সাবজেক্টৰে আৰু বাকি সাবজেক্টৰো ভিডিঅ'ছবোৰ আমি অতি সোনকালে লৈ আহিবলৈ ট্ৰাই কৰিম তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি হে ভিডিঅ'ছবোৰ চোৱা নাই তোমালোকে ভালকে চাই লবা ভিডিঅ'ছবোৰ আৰু বাকি যিবোৰ সাবজেক্ট আছে তোমালোকে কমেন্টছত জনাবা আমি তোমালোকৰ বাবে ভিডিঅ'ছবোৰ লৈ আহিবলৈ ট্ৰাই কৰিম আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা আমাৰ আইএইচ টেগ আসামৰ ফেকাল্টি সকলে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে 100% কমন থিওৰি কুৱেশ্চনছ আৰু 100% কমন এমসিকিউজ উইথ সলিউশন তোমালোকৰ বাবে বনাইছে ইতিমধ্যে বহুত ষ্টুডেন্টে লৈছে আৰু এখিনি লৈ তোমালোকে ভালকে যদি পঢ়া কম্পাৰ্টমেণ্টেল এক্সামত তোমালোকে 100% কমন পাই যাবা হেখিনিৰ পৰা ইতিমধ্যে বহুত ষ্টুডেন্টে লৈছে তো তোমালোকেও যদি লব বিচাৰা তেন্তে তোমালোকে আমাৰ অফিচিয়েল হোৱাটছআপ নাম্বাৰ 6302112602 এই নাম্বাৰৰ হোৱাটছআপত তোমালোকে মেছেজ দিয়া এই নাম্বাৰৰ হোৱাটছআপত তোমালোকে মেছেজ দি লব পাৰিবা যদি কোনোবা ষ্টুডেন্টে এখন সাবজেক্টত ফেল কৰিছা মাত্ৰ 200 পেমেন্ট কৰিব লাগিব থিওৰি আৰু এমসিকিউজ দুইটাই পাই যাবা আৰু যদি কোনোবাই দুইখন সাবজেক্টত ফেল কৰিছা তেন্তে 350 টকা মাত্ৰ আৰু তিনিখনত ফেল কৰা সকলে 500 টকা মাত্ৰ তিনিখন সাবজেক্টৰ বাবে থিওৰি আৰু এমসিকিউজ আৰু যদি তোমালোকে কোনোবাই তিনিখনতকে বেছি সাবজেক্টত ফেল কৰিছা তেনে ক্ষেত্ৰত কিন্তু তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা আৰু যদি তোমালোকে কোনোবাই এতিয়ালৈকে ফৰ্ম ফিল আপ কৰা নাই তেওঁলোকেও কিন্তু কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা কিয়নো ফৰ্ম ফিল আপৰ লাষ্ট ডেট আছিল 25 এপ্ৰিল তো ইতিমধ্যে লাষ্ট ডেট কমপ্লিট হল এতিয়া তোমালোকে আৰু ফৰ্ম ফিল আপ কৰিব নোৱাৰা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া যোগাযোগ কৰি এই কমনবোৰ লৈ তোমালোকে ভালকে একিদিন পঢ়া তেন্তে নিশ্চয় তোমালোকে পাস কৰি যাবা বাকি তোমালোকৰ যদি আৰু কিবা ডাউট থাকে কমেন্টছত জনাবা আৰু ৰুটিন অহাৰ লগে লগে আমাৰ চেনেলৰ জৰিয়তে তোমালোকক ৰুটিনখন ডিসকাস কৰিবলৈ ট্ৰাই কৰিম তো আজি কাৰণে এখিনি আছিল আশা কৰো ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল আছিল গতিকে ভিডিঅ'ত লাইক এটা কৰি দিবা আৰু লগতে তোমাৰ বন্ধু বান্ধৱৰ সৈতে ভিডিঅ'টো শেয়াৰ কৰি দিবা থ্যাংক ইউ ফৰ ওয়াচিং কিপ watching IIT Tech Asam.